নমস্কাৰ বন্ধুসকল, মই মৰ্ণিঙতে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি খুৰাই ভোল চিঙন দি আছে, আমাৰ বেচিমাৰি মাৰ্কেটলৈ লৈ যাব। তো আপোনালোকৰ ফালে ভোলৰ বজাৰ কেনেকুৱা আছে আপোনালোকে কমেণ্টত লিখি দিব। আৰু কথা হ'ল, এই ভোল যে আজি চিঙন দিয়া আছে, তো আগে পিছে আৰু চিঙন দিছিল, কিন্তু কথা হ'ল এদিন পিছে পিছে চিঙন দিব লাগে। ভোল খেতিৰ এইটো হ'ল নিয়ম, নহ'লে ভোল গছতে ডাঙৰ হৈ যাব, বুঢ়া হৈ যাব। তো লাগন যথেষ্ট দিছিল, ইমান দিন ভালে বিকিছে। এতিয়া খৰাং বতৰ, তো খৰাং বেছি হৈ গ'লে তাৰমানে ভোল গছৰ ভোলবিলাক কমি যায়। চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ ভোল কেনেকৈ লাগন দিছে। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত পাবগৈ। আৰু আপোনালোকেও আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰি আগুৱাই যাব পাৰিব। খেতি আমি চবেই কৰোঁ, ঠিকেই আছে, কিন্তু খেতি কৰাৰ যিটো আমাৰ নিজৰ প্ৰতিভাৰ বলত আমি যেনেকৈ কৰিব লাগে, সেইমতে যদি আমি কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু আমি খেতিৰ ফলনৰ ভাল টকা আশা কৰিব নোৱাৰিম। এই চাওক, ভোলবিলাক ডাঙৰ হৈ গৈছে, তো আজি কাটিব পৰা হৈছে। সেইকাৰণে একদম মৰ্ণিঙত 5টা বজাত আহি কিনে খেতিত একদম ভোল কাটিবলৈ আৰম্ভ কৰিছে। আমাৰ খাৰুপেটীয়া এৰিয়াৰ বেচিমাৰি অঞ্চলৰ খেতিয়কৰ চাওক। তো ভোল যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো কিন্তু ফাৰ্ষ্ট টাইমত কৰা নাছিল, অকণমান ঢাল ছিজনত কৰা হৈছিল। তো গছত যি ধৰণৰ লাগন দিছে, খেতিত গোবৰ সাৰ যদি পৰিমাণটো কম হৈ যায়, তেনেহ'লে কিন্তু গছত ভোলৰ পৰিমাণ কম বা ফলন কম দিব। ভোল খেতিৰ কাৰণে আটাইতকৈ ভাল খাদ্যটোৱে হ'ল গোবৰ সাৰ। তাৰ উপৰিও আমি ফাৰ্টিলাইজাৰ দিব লাগে। ফাৰ্টিলাইজাৰৰ কাম হ'ল শিপাৰ কাম কৰে, গছৰ গ্ৰ'থ কৰে, গছৰ ফলন বেছিকৈ লৈ আহে। সেইকাৰণে আমি উন্নত ফাৰ্টিলাইজাৰবিলাক আমি খেতিত দিব লাগে। আৰু মেডিচিন, ভোল গছত ভালে লাগন দিয়ে, কিন্তু ভোলবিলাক এনেকুৱা ধৰণৰ যে বৰলে ফুটা কৰে, তাৰ কাৰণে 5 গ্ৰামটো আমি স্প্ৰে কৰিব লাগিব। আলিকা, বিনাশক, এনেকুৱা ধৰণৰ মেডিচিনবিলাক আমি দিব লাগিব। আৰু এই ভোল গছৰ পাতবিলাক ফুটা কৰে, পকেট দিব, বিঞ্জু, তাৰপিছত আছে শ্বৰ্ট আছে, এনেকুৱা ধৰণৰ দিব। তাৰপিছত মাইক শ্বৰ্ট, মেজগাৰ্ড, বাইডোজ, এই মেডিচিনবিলাক দিলে আপোনালোকৰ ভোল গছত আৰু কোনো পোকে আক্ৰমণ কৰিব নোৱাৰে। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে আমাৰ বহুত দাদা বাইদেউ এনেকুৱা ধৰণৰ খেতিৰ ওপৰত গুৰুত্ব দিব বা খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। ধন্যবাদ।